যে অসমৰ আসল গৃহহীন মানুহবোৰটো হ'ল চাহ বাগিচাৰ মানুহবোৰ। এই লক্ষ লক্ষ চাহ বাগিচাৰ মানুহবোৰে হৈছে গৃহহীন। তেওঁলোকেতো কোম্পানী ঘৰত থাকে, নিজৰ বুলিবলৈতো একো নাই, নিজৰ বুলিবলৈতো একো নাই। এতিয়া সেইকাৰণে এই গোটেই কথাবোৰ যিটো দৃষ্টিভংগীৰে চাব লাগে সেইটো দৃষ্টিভংগীৰে তেওঁলোকে নাচায়। তেওঁলোকে মডেল স্কুলবোৰ বনাইছে চাহ বাগিচা অঞ্চলত, কিন্তু বহু মডেল স্কুলত তেওঁলোকে এতিয়ালৈকে টিচিং ষ্টাফ যিটো দিব লাগে সম্পূৰ্ণ টিচিং ষ্টাফ দিয়া নাই। এতিয়া এই এণ্ড্ৰু উইল কোম্পানীৰে তেওঁলোকে প্ৰায় কিজানি 20 কোটিমান টকা, 20 এতিয়া বেছিয়ে হ'ল কিজানি প্ৰভিডেণ্ট ফাণ্ডৰ টকা জমা দিয়া নাই, গ্ৰেচুইটিৰ টকা তেওঁলোকে পে'মেণ্ট কৰা নাই। যদি এইবোৰ আইন চৰকাৰৰ আইন আৰু চৰকাৰেই যদি ভংগ কৰে তেতিয়াহ'লেতো প্ৰাইভেট মালিকবোৰেতো সুবিধাই পাব না। কি চলিছে আৰু কেনেদৰে চলিছে অসমৰ চাহ বাগিচাসমূহ? চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত সৰব অসম চাহ মজদুৰ সংঘ। শনিবাৰে ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি সৰব হ'ল ACMSৰ সভাপতি পৱন সিং ঘাটোৱাৰ। আজি তাৰিখত আমি কিবা 1 বিঘা মাটি কিনিলে 10 জাগাৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। হাজাৰ হাজাৰ বিঘা মানে হাজাৰ হাজাৰ বিঘাৰ বাগিচা বিক্ৰী হৈ গৈছে, চৰকাৰেও কেতিয়াবা গম নাপায়। আমিয়ে গম নাপাওঁ যে কিনা মানুহজন কোনে কিনিছে। আমি চৰকাৰক সুধিলে কয়, তেওঁলোকেও ক'ব নোৱাৰে কেতিয়াবা কোন মানুহজন আমুক কোম্পানীয়ে কিনিছে। কোম্পানীৰতো কোনো মালিক থাকিব। ৰাজ্যৰ চাহ শ্ৰমিকসকলে 250 টকাৰ পৰিৱৰ্তে 205 টকা দৈনিক মজুৰিত বাধ্যতামূলকভাৱে কাম কৰিবলগীয়া হৈছে বুলিও অভিযোগ তুলিলে পৱন সিং ঘাটোৱাৰে। আৰু এতিয়া তাতকৈ অতি দুৰ্ভাগ্যৰ কথা যে অসমৰ অন্যান্য চাহ বাগিচাত মিনিমাম ৱেজৰ নটিফিকেশ্যন মতে সকলোৱে 250 টকাত দৈনিক হাজিৰা পায় আৰু ৰেচন পায়। কিন্তু দুৰ্ভাগ্যৰ কথা, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্বৰ নেতৃত্বত পৰিচালিত অসম চাহ নিগমৰ বাগিচাৰ শ্ৰমিকে আজি তাৰিখত 205 টকাত হাড় ভঙা পৰিশ্ৰম কৰিবলগীয়া হয়। একে কাম কৰি তেওঁলোকে 205 টকা পায়। এতিয়া ক'বলৈ গ'লে এতিয়া চবতকৈ বেছি আইন ভংগ কৰিছে অসম চৰকাৰে। অসম চাহ নিগম বাগিচা পৰিচালনাত ব্যৰ্থ হোৱা বুলি দাবী কৰাৰ লগতে চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই অসমৰ চাহ শিল্পই অস্থিৰ অৱস্থালৈ গতি কৰা বুলিও মন্তব্য পৱন সিং ঘাটোৱাৰৰ। তাৰ সমান্তৰালভাৱে কেন্দ্ৰ চৰকাৰৰ অধীনস্থ বাগিচাত স্থায়ীভাৱে কৰ্মৰত শ্ৰমিকসকলেও নিয়মিতভাৱে দৰমহা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিলে অসম চাহ মজদুৰ সংঘৰ সভাপতিগৰাকীয়ে। সদায় 4 দিন 5 দিনৰ 6 দিনৰ মূৰত দিয়ে, মাহেকীয়া দৰমহা 10-15 দিনৰ হয়। আমাৰ শ্ৰমিকসকলে কাম কৰি যদি তেওঁলোকৰ সময়মতে দৰমহা নাপায় তেতিয়াহ'লে তেওঁলোকৰ চলিবলৈ হয়। আৰু অন্যান্য যিবোৰ দিব লাগে, সাধাৰণ এটা উদাহৰণ মই কৈছোঁ যে বাৰিষাৰ সময়ত তেওঁলোকক মানে প্ৰটেক্টিভ ক্লথিং বুলি কয়, পানী কাপোৰ টানি কাপোৰ ছাতি তাতি দিব লাগে। এইবোৰ আজি 2 বছৰে হৈ গ'ল তেওঁলোকে দিয়া নাই। ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।